হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ আৰু মাঘ বিহু সকলোৱে শুভেচ্ছা থাকিল এইফালে ডিজে বজাই যে সৰু মোৰ ডিজে এটা কপি ৰাইট নালাগিলে হ'ল আৰু পাৰ্টনাৰশ্বিপ আছোঁ আমি 4জন আৰু খুব ধুনীয়াকৈ তৈয়াৰী কৰি আছোঁ তৈয়াৰী মই কৰা নাই মোৰ পাৰ্টনাৰশ্বিপতে কৰি আছে আৰু এইকেইটা কাৰিকৰ লৈ আহিছোঁ দুজনমান কি আৰু ন ভাই এই লগৰকেইটাক দেখুৱাই আছোঁ হা এইটো আমাৰ ডিপু ভাই ঐ তুমি গ'ল আৰু এইফালে আছে আমাৰ বিটু হেপী বিহু কেনেকুৱা লাগিলে আৰু এটা গাইছ কথা এটা কৈ দিওঁ মানে কি হ'ল মই ভিডিঅ'টো অথনিৰ পৰা কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ বাট কণ্টিনিউ কৰা নহ'লগৈ মানে কি হ'ল মোবাইলটো একেবাৰে 1% চাৰ্জ নাছিলে মই গোটেইকেইটা চাৰ্জত দি থৈছিলোঁ এণ্ড গোটেইকেইটা লগৰকেইটা আহিছিলে বাট সেইকেইটা মানে ভিডিঅ' ক্লিপ ল'ম বুলি ভাবিছিলোঁ বাট লোৱা নহ'লগৈ এণ্ড একো নাই এতিয়া পূৰা যেনেকুৱা আমাৰ চলি আছে আয়োজন সেইকেইটা আপোনালোকক দেখুৱাই থাকিম আৰু এইফালে আমাৰ খানা পূৰা বনি আছে গাহৰি বনি আছে এইফালে আৰু এই কাৰিকৰ এজন ভাই হাই কৈ দিয়া একবাৰ এইফালে কাৰিকৰ বনাই এইফালে পূৰা বনাই মই ঢাকি দিলোঁ অকণমান উঠাই দিছোঁ ভাই চাওক এইফালে গাহৰি আৰু এইফালে কি হ'ল ধোঁৱা হৈ আছোঁ সেইকাৰণে দেখি পোৱা নাই গোটেইকেইটা আনি লৈছোঁ এইবিলাক গোটেইকেইটা আছে একো নাই আৰু এইফালে গাহৰি পুৰি লৈছোঁ আমিকেইটা এয়া গাহৰি দেখাই আছোঁ ইয়াত দেখিছেনে গাহৰি পুৰি লৈছোঁ এয়া আপোনালোকে চাই থাকিব আৰু ইয়াতকৈ আৰু কি কৰিব পাৰোঁ দেখুৱাই থাকিব ইয়াৰ মানে গাহৰি মানে আজি আছে 2.5 কিলো 4জন মানুহ ভাই চাহাব আজি খাম আল্টিমেট খাম আপোনালোক চাই দিব পূৰা কণ্টিনিউ কৰিব ভিডিঅ'টো লাইক এটা কৰি দিব গাইছ গাহৰি সিজি আছে পূৰা একদম আৰু এইফালে লাই শাক বিলাহী গোটেইকেইটা আছে আৰু এইফালে ডিপুৱে বনাই আছে খুব ধুনীয়াকৈ এইটো মছলাটো দেখুৱাই একবাৰ কি মছলা জিৰা বেছি নিদিবা সিজিছে নেকি অলপ লাগে আৰু পূৰা আমাৰ মাংস চাংস পূৰা ৰেডি হৈ গ'ল আৰু আপোনালোক মাংস টেষ্টটো আপোনালোকে ক'ম আৰু মোৰ পাৰ্টনাৰ এজনে খাই দেখুৱাব কেনেকুৱা আছে ভাই খাই দেখুৱাচোন একবাৰ ভাই টেষ্টটো অকণ সোৱাদটো ক'বা কেনেকুৱা আল্টিমেটলে খাবলগীয়া হৈছে তুমি এতিয়া টেষ্ট কৰিম আৰু এই পাৰ্টনাৰ দুজন আছে ভাই টেষ্ট কৰিবি কি দিছ ভাবিতো আমি খৰিকাত দিছোঁ কিয় গেছ চাই থাকক হেল্ল' গাইজ ফাইনেলি মানে কি হ'ল এতিয়া আমি পূৰা খাবলৈ গৈ আছোঁ খানা একদম খুব ধুনীয়াকৈ বনাইছে আমাৰ পাৰ্টনাৰকেইটা বনাইছে একদম এইফালে বসুমতাই আছে এইফালে ঐ ভাই এইফালে হাই কৰি দিয়ে একবাৰ এই বিহু শুভেচ্ছা দি দিয়ে একবাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোৱে নিজৰ সপৰিয়ালৰ লগত ভোগালী বিহু উদযাপন কৰক হয়তো পলম হ'ল এতিয়া কোৱাটো যদিও আপোনালোকে সপৰিয়ালৰ লগত উদযাপন কৰিছে আপোনালোকলৈ ধন্যবাদ থাকিল থেংক ইউ বাকী সেয়াই আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল থেংক ইউ ডিপু বিটু কিবা এটা কৈ দিয়া সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিল ধন্যবাদ ডিপু হেপী ভোগালী বিহু য়েছ ভোক লাগিছে ঠিক আছে এই খানা আছে ডিপু বিটু টেষ্ট কৰা মাংস কেনেকুৱা হৈছে কোৱা বিটু মাংস কেনেকুৱা হৈছে ডিপু মাংস টেষ্ট কৰা এনেকুৱা পাৰ্থ বনোৱা মাংস কোনো বনাব নোৱাৰে ব্ৰ ডিপু টেষ্ট কৰা ডিপু গাহৰি এটা টেষ্ট কৰা স্পেচিয়েলিষ্ট গাহৰি টেষ্ট কৰা মই চবকে টেষ্ট কৰাম এতিয়া টেষ্ট মানে কি চবৰে টেষ্ট সুধিম এতিয়া কেনেকুৱা লাগিছে আৰু মই নিজে খাই টেষ্ট ক'ম আপোনালোক কেনেকুৱা লাগিছে এই বিটু এইফালে পানী ঢালি আছে ডিপু মাংস 1 পিচ দিয়া কেনেকুৱা লাগিছে কোৱা আল্টিমেট ন আমাৰ ক'ব গ'লে কাৰিকৰ এই ডিপু আৰু এইফালে আছে পাৰ্থ আমি জোকালি আমি খৰিকাত বনাই আছোঁ এইফালে এই জুই জ্বলি আছে পূৰা খুব বিন্দাছকৈ খাম এতিয়া পাৰ্থ এপিচ খাই দিয়া তুমি না মাংস এপিচ লোৱা কেনেকুৱা হৈছে কোৱা ন মোৰ ব্লগত কোৱা কেনেকুৱা হৈছে মাংস আল্টিমেট নে আমি গাইছ এনেকৈ মানে খুব ধুনীয়াকৈ আল্টিমেট মানে কি হ'ল মাঘ বিহু খাই থাকোঁ গাইছ এই মাংস খাই দেখুৱাইছোঁ আমাৰ ডিপু আৰু পাৰ্থই বনাইছিলে ইয়াত গাইছ লাই শাক দিয়া হৈছে খুব ধুনীয়া লাগিছে এতিয়া গাইছ এই ভাত খাব লৈছোঁ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈ যায় ক্ষমা কৰি দিব গাইছ এয়া মাংস পিচ লৈছোঁ আল্টিমেট লাগিছে গাইছ আৰু ফাইনেলি গাইছ কি হ'লে পূৰা বিহু চিহু খাই মেলি আৰু ৰাতি একদম ভিডিঅ' চিডিঅ' এনেকৈ বনাই নাথাকিলোঁ এণ্ড তাৰপিছত আহি পূৰা বিন্দাছকৈ ঘৰত আহি শুই থাকিলোঁ এতিয়া আৰু আছোঁ মই পূৰা একদম ঘৰত আহিলোঁ মামা ঘৰৰ পৰা ডাইৰেক্টলি ঘৰত আহি পাই গ'লোহি আৰু ৰাতিপুৱা নেক্সট আৰু এতিয়া মই পূৰা একদম ব্লগিংটো
ষ্টাৰ্ট কৰি আছোঁ নেক্সট পিছদিনাখন আৰু একদম বিহু খাই মানে অৱস্থা বেয়া বিহু খাবই নোৱাৰিলোঁ মানে মুঠতে আৰু কি ক'ম আৰু এক চাইড পূৰা গাল এইফালে ফুলি আছে একদম এইফালে ফুলাৰ লগতে ইটো ছাইডো ফুলি গৈছে আৰু কি ক'ম পূৰা হালত খাৰাপ এবাৰ বিহু মানে কি ক'ম আৰু অৱস্থা নাইকিয়া কাঢ়ি গৈছে একদম কাঢ়ি লৈছে গাল বিষে আৰু এতিয়া মই একদম আমাৰ ঘৰৰ ফালে আগফালে আহি গৈছোঁ এই ৰ'দত একদম কি ঠাণ্ডা লাগি আছে ঠাণ্ডা দিন আহি গ'ল এতিয়া পূৰা চশমা তচমা লৈ একদম ব্লগিং ষ্টাৰ্ট কৰি আছোঁ কেনেকুৱা লাগিছে ক'ব আৰু পূৰা ব্লগটো চাব আপোনালোকে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰাতিকাল গোটেইকেইটা আমাৰ গাঁৱৰে পাৰ্টি কেইটামানো আহি গ'ল খুব এনজয় কৰিলোঁ নাচিলোঁ আপোনালোকে ব্লগত দেখিবলৈ পাব আৰু এইয়া ঘৰত আমাৰ কি কয় আমাৰ ঘৰৰ ওচৰ ককাহঁতে পূৰা একদম জেউৰাৰ কাৰণে ফালি আছে একদম খৰি নহয় আৰু বাঁহ ফালি আছে একদম ফুটি বনাবলৈ আবৌ আৰু কিমান আছে বেছি নাই ন কিমানমান হ'ব আৰু বাঁহ আনিবতো নাই আৰু চাগে বাৰীৰ পৰা আজি নাই কাটিব লাগিব পূৰা একদম জেউৰাৰ কাৰণে তৈয়াৰী কৰি আছে আমাৰ এই আবৌ আৰু সেইটো এটা আবৌ লোকেল দেশী ভাষাত আবৌ বুলিয়ে কওঁ ন আমি অসমীয়াত একদম কি ককা বুলি কয় আৰু হয় নহয় ককা আইতা তেনেকৈ কয় পূৰা একদম সৰু কাটি আছে এইটো জোঙা কৰিব ইয়াৰ পিচ এইটো চাইজৰ পিচ আৰু গল্ডেন একদম এইটো বাঁহ পূৰা আনি থৈছে পূৰা ভিডিঅ' চিডিঅ' এডিট কৰিব লাগিব আৰু ৰাতি এডিট কৰি মেলি অহাকালি দিম এইকেইদিন মানে কি হ'ল গাইছ এই ইয়াৰ লগতে বিষটোৰ লগত নহয় কৈছোঁ নহয় কি হৈছে নাজানো বাট কালি এক চাইড ফুলি গৈছিলে এইটোৰ লগতে এইটো ছাইডো হৈ গৈছিলে বাট অলপ এতিয়া ভাল হৈছে ঔষধ চৌষধ খাই মেলি ভাল হৈছিলে একদম এনেকুৱা বিষাই ন তাৰ বিষৰ লগতে মানে এনেকুৱা জ্বৰ হৈ গৈছিলে সাংঘাতিক জ্বৰ হৈ গৈছিলে কৈছোঁ নহয় মানে থাকিব নোৱাৰোঁ আৰু তাৰপিছত এতিয়া অলপ লাহে ভাল হৈছে আৰু ভিডিঅ' চিডিঅ' এডিট তেনেকৈ কৰা নাছিলোঁ জ্বৰৰ কাৰণে বাট আকৌ এতিয়া লাহেকৈ এডিট কৰি মেলি ভিডিঅ'টো আপলোড দি মেলি আপোনালোকে চাব লাইক কমেণ্ট গোটেইকেইটা কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু এইফালে একদম কাটি আছে আৰু এইফালে আধা অংক জেউৰা দিলে এয়া এইফালে এইটো হাফ হৈ আছে 1/2% আৰু আগফালে না গোটেইকেইটা মানে অলৰেডি জেউৰা দিয়া হৈ গৈছে আৰু আকৌ ভাত খালি নাই দুপৰীয়া ভাত খালি কি চব্জি খালি ক মাছ লগত আৰু কি দালি আৰু একো খোৱা নাই এইফালে চা আকৌ একবাৰ এইটো ক'ত যাব গম পাইছে নাই ইউটিউবত যে চিনেমা যে আহে যে আমি অসমীয়া ভিডিঅ' চিডিঅ' চাওঁ নাযাওঁ তেনেকৈ সেনেকুৱা ইউটিউবত যাব দেই পূৰা দিম আৰু খুব ধুনীয়াকৈ এডিট কৰি মেলি দিম এইফালে এই মইনাজনী বহি আছে এইটো আবৰ ছোৱালী নহয় জানো এইটো আবৰ ছোৱালীজনী এই আবৰ আমাৰ ছোৱালীজনী খেলি আছে আৰু কিবা খেলি আছে এইফালে তামোল বাৰী আছে ইফালেও তামোল বাৰী একডৰা লগাই দিছে এইফালে গোটেই সেইটাৰ পৰা এইকেইটা তামোল লগাম বুলি কৈছে কি হয় চাই লওঁ তামোল ইফালে পূৰা থৈ দিছোঁ জগাই থৈ দিছোঁ একদম এইবাৰ ইয়াত লগোৱা হয় নহয় গেৰেণ্টি নাই বাট চাই লওঁ তাৰপিছত ইয়াতো জেউৰা দিব খুব ধুনীয়াকৈ আৰু আপোনালোকে চেনেলটো খুব মৰম দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব না এই বিষৰ লগত কিবা খাব পাৰিছিলোঁ না কিবা কৰিব পাৰিছিলোঁ ভাই চাহ যি বিষাই মুখতে সোমাব নোৱাৰোঁ হাতেদি যিটো চব্জিৰ লগত ভাতো সানি লোৱাৰ পিছত মানে কি হ'ল যিটো মুখত সোমাওঁ পাৰিছা মুখটো মেলিব নোৱাৰি যি বিষাই এতিয়া জাষ্ট অলপমান ভাল হৈছে ঔষধ খাই মেলি ফুলাটো কমা নাই বিষটো অকণমান কমিছে সেইকাৰণে মানে কথাবিলাক কৈছোঁ আৰু কথাও ক'ব পৰা নাছিলোঁ এনেকুৱা বিষ মানে কৈছোঁ নহয় যেন ভাল হৈছে আৰু আজি ভিডিঅ'টো এতিয়া সমাপ্ত কৰিব খুজিছোঁ টিল দেন বাই লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত ঘনাই ভূমি কম্প আহে মোৰ মইনালৈ ঘনাই ভূমি কম্প আহে ফাগুনৰ পছুৱা আগলি কলা চিৰিলি
জেলা